নমস্কাৰ সমূহ ভক্তবৃন্দক মই সেৱা জনাইছো মোৰ সেৱা গ্ৰহণ কৰিব আজি মই এটা বিশেষ উদ্দেশ্য লৈ ভিডিঅ'টো আপোনালোকৰ লৈ আহিছো আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে শুনিবলৈ চেষ্টা কৰিব আজি মই এই ভিডিঅ'টোৰ যোগেদি আমাৰ অসমীয়া সমাজে কি ডাঙৰ এটা ভুল কৰি আছে সেই ডাঙৰ ভুলটো মই হকিয়াই দিবলৈ বিচাৰিছো আৰু সেই ডাঙৰ ভুলটোৰ দ্বাৰা আমাৰ সমাজত কি মানে আপোনাৰ অনিষ্ট সাধন হৈ আছে এই বিষয়ে আপোনালোকক মই বুজাবলৈ গৈ আছো গতিকে আপোনাৰ খবৰ সহাৰি মই বিচাৰিছো আপোনাৰ খবৰ যাতে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই আৰু বুজিবলৈ চেষ্টা কৰে লগতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে এই ভিডিঅ'টো অন্যজনেও চাব পাৰে আৰু বুজিব পাৰে এতিয়া মই আপোনালোকক প্ৰকাশ কৰিবলৈ গৈ আছো আজি আমাৰ অসমীয়া সমাজে কি ডাঙৰ ভুল কৰি আছে আৰু কিহৰ বাবে আজি আমাৰ অসমীয়া সমাজৰ ঐক্যতা বিনাশ হৈছে আমাৰ অসমীয়া সমাজত অনিষ্ট সাধন হৈছে এই বিষয়ে এতিয়া মই আপোনালোকক জনাবলৈ গৈ আছো আপোনালোকে সৰ্বপ্ৰথমতে আমাৰ এই ভকতজনে কি আপোনালোকক বুজাব চেষ্টা কৰিছে আৰু এই পথ ফাকি তেওঁ ক'ৰ পৰা আনিছে আৰু ক'ৰ পৰা মানে আপোনালোকক শুনাব বিচাৰিছে আৰু ইয়াৰ উদ্দেশ্য কি এই কথাখিনি প্ৰথমতে আপুনি চাই লওক আপুনি তেখেতৰ ভিডিঅ'টো চাই লওক আৰু তেখেতে কোৱা কথাখিনি চাই লওক তাৰ পিছত মই বাকি আপোনালোকক মই ইয়াৰ বিশ্লেষণ দিবলৈ গৈ আছো কৃষ্ণ কন ভজি জিতু ও আনদেব ভজে ৰাক্ষস অসুৰ শিশি একোৱে নুবুজে সেই প্ৰাণীটোৰ নাম কৈ দিলে যে কৃষ্ণক নভজি যিটো আনদেৱ ভজে প্ৰাণীটোক কি বুলি ক'লে ৰাক্ষস বা অসুৰ বুলি কৈছে ৰামা আনদেৱৰে কৰে মাধৱক সম এই ৰামে জানিবা শিশিজন পাতকী পৰম এতিয়া আপোনালোকে নিশ্চয় ভিডিঅ'টো শুনিছে আৰু এই ভিডিঅ'টোত যিটো পদ তেওঁ গাই শুনাইছে আৰু যিটো পদ তেওঁ আমাক বিশ্লেষণ কৰি দিছে এই পদ ফাকিৰ পৰা আপুনি এতিয়া কি বুজিব চেষ্টা কৰিছে আৰু আপুনি কি বুজি পাইছে যদি এনেদৰে কোনো শাস্ত্ৰই যদি উপদেশ প্ৰদান কৰে তেতিয়াহ'লে মানুহৰ মাজত বিভ্ৰান্তি নঘটিবনে এনেদৰে যদি কোনো ধৰ্মগ্ৰন্থই যদি আমাৰ সমাজত যদি উপদেশ প্ৰদান কৰে তেতিয়াহ'লে আমি আমাৰ নিজৰ মাজতে আমি তৰ্কবাদ নিশ্চয় কৰিব লাগিব আমি আমাৰ তৰ্কবাদ হোৱাটো স্বাভাৱিক কথা গতিকে আপুনি জানি লওক এই পদ ফাকি যিখন শাস্ত্ৰত আছে সেই শাস্ত্ৰত এই থকা এই পদটো গুৰুৱে লিখিছে নে কোনোবা মাজৰ কোনোবা ব্যক্তিয়ে তাত সোমোৱাই দিলে কোনে সোমোৱাই দিলে কোনে লিখিলে এইটো এটা আমি চিন্তা কৰিবলগীয়া কথা কাৰণ গুৰু হ'ব সদায় জ্ঞানী হয় গুৰু হ'ব সদায় জ্ঞানী হয় তেওঁলোকে তত্ত্বজ্ঞান আছে গতিকে তেওঁলোকে কেতিয়াও অশ্লীল শব্দ শাস্ত্ৰৰ মাজত প্ৰকাশ নকৰে কিন্তু এতিয়া তেওঁ অৰ্থাৎ এই ভাগৱত শাস্ত্ৰভাগে এনেকুৱা এটা পদ প্ৰকাশ কৰিলে বা আমাৰ ভকতজনে এনেকুৱা এটা পদ আমাক গাই শুনালে যিটো পদ শুনিলে মনুষ্যই যি ধৰ্মত আছে সেই ধৰ্মত ত্যাগ কৰিবলৈ বেছি সময় নেলাগে অতি সোনকালে তেওঁ কি কৰিব অন্যক নিন্দা কৰিব নিজৰ ভাজতে তৰ্কবাদ কৰিব মতভেদ হ'ব মতভেদ হৈ কি কৰিব তেওঁ নিজৰ ধৰ্ম ত্যাগ কৰি পৰ ধৰ্মলৈ গুচি যাব গতিকে আপোনালোকে এটা কথা চিন্তা কৰক এই যি পদ ফাকি যে আপুনি শুনিলে প্ৰকৃততে পদ ফাকি সত্য নে অসত্য এই কথাখিনি আমি এতিয়া বিশ্লেষণ কৰিব লাগিব বা এই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিব লাগিব আৰু প্ৰমাণিত কৰিব লাগিব যে কথাষাৰ সত্য নে অসত্য আৰু এই কথাষাৰ আমাৰ মাজলৈ আগবঢ়াই দি আমাৰ সমাজৰ মাজত
কি কৰিব বিচাৰিছে বা আমাৰ সনাতন ধৰ্মত কি বিঘিনি আনিব বিচাৰিছে নে আমাক ভাল উপদেশে দিব বিচাৰিছে এই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিব লাগিব পথফাকিয়ে কি কৈছিল কৃষ্ণ কন ভজি যিটো আনদে ভজে ৰাক্ষস অসুৰক্ষিতো একোৱে নুবুজে এতিয়া আপোনালোকে এই পথ ফাঁকি যে তেওঁলোকে আমাক গাই গ'ল বা এই পথ ফাঁকি যে আমাৰ শাস্ত্ৰৰ মাজত যে সোমোৱাই দিলে এই পথ ফাঁকি আমাক কি কৈছে যে কৃষ্ণক নভজি যিটো আন দেৱ ভজে ৰাক্ষস অসুৰক্ষিতো একোৱে নুবুজে এতিয়া আমাক কি বুলি ক'লে যে আমি যদি কৃষ্ণক নভজি যদি আমি অন্য দেৱক যদি ভজো তেতিয়াহ'লে অন্য দেৱক ভজাজন কি ৰাক্ষস তেওঁ অসুৰ এতিয়া মানে কি হ'ল যিসকলে শিৱ ভক্তি কৰি আছে বা মহাদেৱৰ ভক্তি কৰি আছে সেইসকল কি হ'ল ৰাক্ষস হ'ল যিসকলে এতিয়া দুৰ্গা পুজি আছে সেইসকল কি হ'ল ৰাক্ষস হ'ল যিসকলে সূৰ্যদেৱক পুজি আছে সেইবিলাক এতিয়া কি হ'ল ৰাক্ষস হ'ল আৰু এতিয়া আপোনালোকে কওক বেদে আপোনালোকে বেদ নিশ্চয় পঢ়িছে আমাৰ জ্ঞানীসৱে বেদবিলাক পঢ়িছে বেদত আমাক তেনেকৈ কৈছে নেকি বাৰু বেদত আমাক এইটো কৈছে নেকি যে সূৰ্যক পূজাজন ইন্দ্ৰক পূজাজন অগ্নিদেৱক পূজাজন ৰাক্ষস অসুৰ এনেকৈ কিবা প্ৰকাশ আমাক বেদে কৈছিল নে বাৰু মহাপুৰাণত এনেকৈ কিছুমান কথা আমাক প্ৰকাশ আছেনে বাৰু নিশ্চয় নাই তেনেকুৱা কোনো কথা আমাৰ শাস্ত্ৰৰ মাজত প্ৰকাশ নাই কোনো এনেকুৱা এটা শ্লোক নাই যে কৃষ্ণক নভজি পেলাই যদি অন্য দেৱক যদি আমি ভজিবলৈ যাওঁ তেতিয়াহ'লে সেইজন ৰাক্ষস হ'ব সেইজন অসুৰ হ'ব এনেকুৱা কোনো সিদ্ধান্ত ধৰ্মৰ গ্ৰন্থই দিয়া নাই কিন্তু যদিহে তেনেকুৱা কোনো ধৰ্মৰ গ্ৰন্থই দিয়া নাই তেতিয়াহ'লে এইখন ধৰ্মগ্ৰন্থ ক'ৰ পৰা আহিল যি বাক্যষাৰ আমাক কি কৰিছে এতিয়া ৰাক্ষস আৰু অসুৰ বনাই দিছে গতিকে এই পথ ফাঁকি শুনাৰ পিছত আমাৰ সাধাৰণ মনুষ্যই কি কৰে ভাবে আমি ৰাক্ষস কিয় হওঁ যদি আমি কৃষ্ণক ভজিলে বা যদি আমি সকলো পাওঁ বা কৃষ্ণক নভজিলে আনক ভজিলে যদি আমি অসুৰ হ'বলগীয়া হয় তেতিয়াহ'লে আমিনো অন্য দেৱক কিয় ভজিম এনেদৰে ভাবি মানে ঈশ্বৰ ভগৱন্তৰ অপমান কৰাটো স্বাভাৱিক কথা আৰু সেইবাবে আমাৰ সমাজত এতিয়া তেনেকুৱা বিশৃংখলতা ঘটিছে কিয়নো তেওঁলোকে কৃষ্ণৰ বাহিৰে যিসকলে অন্য দেৱসকলক ভজি আছে তেওঁলোকে কি বনাই দিছে ৰাক্ষস বনাই দিছে অসুৰ বনাই দিছে গতিকে মই এই ভিডিঅ'টোৰ যোগেদি আপোনাক এতিয়া ক'বলৈ বিচাৰিছোঁ যিজন ব্যক্তিয়ে এই পথ ফাঁকি লিখিছে সৰ্বপ্ৰথম তেওঁ এজন মহা অসুৰ আৰু তেওঁ এখন মহা ৰাক্ষস সেই ৰাক্ষস কুলত জন্মৰ বাবে অসুৰ কুলত জন্মৰ বাবে এনেকুৱা বাক্যষাৰ শাস্ত্ৰৰ মাজত প্ৰকাশ কৰিছে মই এতিয়া এইটো ক'বলৈ যাওঁ কোনে লিখিছে কিন্তু যিজনে লিখিছে তেওঁৱে হ'ল প্ৰথম ৰাক্ষস আৰু তেওঁ হ'ল প্ৰথম অসুৰ কাৰণ কৃষ্ণক নভজি অন্য দেৱক ভজিলে যদি ৰাক্ষস হয় তেতিয়াহ'লে সেইটো কেতিয়াও পথ শুদ্ধ হ'ব নোৱাৰে এই কথাখিনি আজি আপুনি স্পষ্ট জানি লওক তেতিয়াহ'লে আপুনি যি ধৰ্মগ্ৰন্থ আপুনি পঢ়ি আছে বা যি ধৰ্মগ্ৰন্থৰ দ্বাৰা আপুনি মুক্তিৰ মাৰ্গ বিচাৰিছে যি ধৰ্মগ্ৰন্থৰ দ্বাৰা আপুনি শুদ্ধ পথ লৈ শুদ্ধ ভক্তি লৈ আপুনি মুক্তি প্ৰাপ্ত কৰিবলৈ বিচাৰিছে গতি প্ৰাপ্ত কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি গতি কেতিয়াও প্ৰাপ্ত কৰিব নোৱাৰে আপুনি কেতিয়াও মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে কিয়নো এই পথ ফাঁকিয়ে সৰ্বপ্ৰথমেই আপোনাৰ মন চিত্ত কি কৰিলে অশুদ্ধ কৰিলে এতিয়া আপুনি কৃষ্ণক আপুনি ভজিব কিন্তু কালিলৈ যদি আপুনি মহাদেৱক দৰ্শন কৰে তেতিয়াহ'লে আপুনি কি ভাবিব যে মই মহাদেৱৰ যদি সেৱা লওঁ এতিয়া কি হ'ব মোৰ পাপ হ'ব আপুনি সেইটো ভাবি ল'ব আৰু আপোনাৰ আত্মাত সেই ভাৱনাই জাগিব কাৰণ গুৰুজনেও আপোনাক সেই বিদ্যাই দিলে গুৰুজনেও আপোনাক সেই জ্ঞানে দিলে চাব দেই কৃষ্ণক নভজি পেলাই যদি আপুনি অন্যৰ সেৱা কৰে তেতিয়াহ'লে আপোনাৰ কি হ'ব ধৰ্ম নষ্ট হ'ব গুৰুজনেও আপোনাক সেই মন্ত্ৰষাৰ দি দিলে গতিকে সেই মন্ত্ৰষাৰ আপুনি লৈ এতিয়া কি কৰিব আপুনি শিৱ মন্দিৰ দেখিলে আপুনি বেকা চকুৰে চাই গুচি যাব শিৱ ভক্তক দেখিলে ক'ব যে এজন মহাপাপী কাৰণ আপোনাক কৈ গ'ল কাৰণ কৃষ্ণক আমি ভজা নাই আমি কাক ভজিছোঁ মহাদেৱক ভজিছোঁ গতিকে এতিয়া আমি মহাপাপী হ'ম গতিকে আপোনালোকে চিন্তা কৰক আপোনাৰ ধৰ্মত কেনেধৰণৰ বিঘিনি ঘটাব বিচাৰিছে মই আজি এই ভিডিঅ'টোৰ যোগেদি
আপোনালোকক যিখিনি কথা প্ৰকাশ কৰি আছোঁ ইয়াৰ পিছতো মই বহু কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকে স্পষ্ট হিচাপে জানি লওক আমাৰ মাজত মায়াবী গুৰু প্ৰৱেশ হৈছে কলি যুগটো বিধ্বংস কৰিবলৈ স্বয়ং শ্ৰীহৰি ভগৱন্তই মায়াবী গুৰু ৰচনা কৰিছে আৰু কলি যুগ বিধ্বংস কৰিবলৈ বাবে স্বয়ং শ্ৰীহৰি ভগৱন্তই মায়া শাস্ত্ৰ ৰচনা কৰিছে এই কথাখিনি আপোনালোকে ভালকৈ জানি লওক যদিহে আপোনালোকে এই কথাখিনি জনা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টোত সদায় আপোনালোকে উপস্থিত থাকিব নতুন নতুন যিবোৰ আপোনাৰ মহান তত্ত্ব মই আপোনালোকক প্ৰকাশ কৰি থাকিম আৰু নিশ্চয় আপোনালোকৰ সংশয়বিলাক দূৰ হ'ব গতিকে আপোনালোকৰ স্পষ্ট হিচাপে মই প্ৰকাশ কৰিছোঁ যিভাগ ধৰ্মগ্ৰন্থত এনে পদবিলাক আছে সেইখন কেতিয়াও ধৰ্মগ্ৰন্থ হ'ব নোৱাৰে আৰু সেই ধৰ্মগ্ৰন্থখনক মই এটাই নিবেদন কৰিম আপোনালোকে ধুনীয়াকৈ সামৰিবিলাক কোৱাত থৈ দিয়ক কাৰণ সেইখন ধৰ্মগ্ৰন্থই কেতিয়াও মানুহক ধৰ্ম শিকাব নোৱাৰে কেৱল আপোনালোকৰ মাজত মত ভেদ বিশৃংখলতা আৰু শত্ৰুতাহে সৃষ্টি কৰিব গতিকে আপোনালোকে স্পষ্ট এতিয়া জানি লওক যে কৃষ্ণগণ ভজি যিটো আনদেৱ ভজে ৰাক্ষস অসুৰ সিটো একোৱেই নুবুজে এই পথ ফাঁকি কেতিয়াও শুদ্ধ নহয় আৰু যিখন ধৰ্মগ্ৰন্থত আছে সেইখন ধৰ্মগ্ৰন্থও শুদ্ধ নহয় এইটো স্পষ্ট আজি আপোনাক মই প্ৰকাশ কৰিছোঁ কাৰণ আমাৰ এটা সুন্দৰ এটা আমাৰ সংস্কৃত শ্লোক এটা আছে যে শিৱ ৰূপাই বিষ্ণু বিষ্ণু ৰূপাই শিৱ শিৱস্য হৃদয় বিষ্ণু বিষ্ণু হৃদয় শিৱ যথা শিৱময়ো বিষ্ণুৰ এবং বিষ্ণুময়ো শিৱ যথান্তৰম ন পঞ্চামি তথা মে ষষ্ঠীয়ায় শিৱ অৰ্থাৎ আমি শিৱক পুজিলেও পৰম ব্ৰহ্ম পৰমাত্মা ঈশ্বৰ ভগৱন্ত আমি প্ৰাপ্ত কৰিম আৰু বিষ্ণুক পুজিলেও আমি ঈশ্বৰক প্ৰাপ্ত কৰিম আৰু শিৱ বিষ্ণু অভিন্ন গতিকে বিষ্ণু বুলি ক'লেও শিৱক ভজা হয় শিৱক বুলি ক'লেও বিষ্ণুক ভজা হয় কোনো ঈশ্বৰ উচ্চ নিচ নাই গতিকে যদি কৃষ্ণক ভজি পেলাই যদি আপোনাৰ মহাদেৱক আমি নাই ভজা বুলি যদি কয় আৰু সেই মহাদেৱক ভজাজনক যদি নিন্দাবাদ কৰে তেতিয়াহ'লে সেইজন মূৰ্খ নহয় যায় মহাদেৱক ভজাজনক যদি সামান্য দেৱতা ভজি আছে মহাদেৱক ভজাজনক যদি ঈশ্বৰ নাই ভজা বুলি যদি তুচ্ছ তাচ্ছিল্য কৰে তেতিয়াহ'লে জানি ল'ব সেইজনেই হ'ল 1 নম্বৰ পাতকী আৰু তেওঁ কোনোদিন মনুষ্যক সৎগতি সৎবুদ্ধি প্ৰদান কৰিব কেতিয়াও নোৱাৰে আৰু ভকতৰ নামত সেইজনেই হ'ব এজন মহা পাতকী আৰু অপৰাধী এই কথাখিনি আপোনালোকে জানি লওক গতিকে আমি কৃষ্ণকো ভজিব লাগিব শিৱকো ভজিব লাগিব শিৱ আৰু বিষ্ণুৰ মাজত যদি পাৰ্থক্য নাই মই শিৱ হিচাপে ভক্তি কৰিছোঁ আপুনি কৃষ্ণ হিচাপে ভক্তি কৰিছে কিন্তু কৃষ্ণক নভজিবি শিৱক ভজাজন যদি আমি পাতকী বুলি শব্দটো কৰোঁ ৰাক্ষস অসুৰ বুলি যদি আমি প্ৰকাশ কৰোঁ তেতিয়াহ'লে এইটো এটা শত্ৰুতা ভাৱ জগাই তোলা নহয়নে বাৰু আপোনালোকে নিশ্চয় এই কথাটো বুজি লওক তাৰপিছত আকৌ কি ক'লে যে কৃষ্ণক এৰে কৰে মাধৱৰ সম জানিবা হাঁহি সিজনা পাতকী ভৰম এতিয়া যদি আমি মহাদেৱক যদি কৃষ্ণৰ সমান বুলি যদি আমি ক'বলৈ যাওঁ তেতিয়াও হয়তো আমি কি হ'ব লাগিব এতিয়া পাপী হ'ব লাগিব গতিকে আপোনালোকে চাওক এনেধৰণৰ যদি শাস্ত্ৰ যদি ৰচনা কৰি আমাৰ সমাজৰ মাজত যদি উলিয়াই দিয়ে তেতিয়াহ'লে আমাৰ সমাজৰ ব্যৱস্থাটো শুদ্ধ হৈ থাকিবনে আপোনাৰ আৰু মোৰ মনটো একে থাকিবনে আমাৰ সমাজখন ঐক্যতাবদ্ধ হৈ থাকিবনে কেতিয়াও নাথাকে আৰু এনে উপদেশকে শুদ্ধ বুলি ভাবি আমাৰ একাংশ অসমীয়াই কি কৰিছে এতিয়া তাতেই মজি আছে তাতেই মজিবিলাক কি কৰিছে যিটো মূল সনাতন হিন্দু ধৰ্ম সেই মূল সনাতন হিন্দু ধৰ্ম কি কৰিছে তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিছে গতিকে মই আপোনালোকক নিবেদন কৰিম আপুনি যদিহে শুদ্ধ ধৰ্ম প্ৰাপ্ত কৰিবলৈ ইচ্ছা আছে আপুনি যদিহে বৈকুণ্ঠ প্ৰাপ্ত কৰিবলৈ ইচ্ছা আছে আপুনি যদি সঁচাকৈ যদি সৎগতি বিচাৰিছে তেতিয়াহ'লে এনে ধৰ্মগ্ৰন্থৰ পৰা আপুনি সদায় দূৰ হৈ থাকক আৰু এনে বাক্য বচনৰ পৰা দূৰ হৈ থাকক আৰু এনেকুৱা গুৰুৰ পৰা দূৰ হৈ থাকক যিসকলে শিৱ আৰু বিষ্ণুৰ মাজত ভিন্নতা কৰি শিৱ আৰু বিষ্ণুৰ মাজৰ যিটো আপোনাৰ সম্প্ৰীতি ভাৱনা আছে বা শিৱ ভক্ত বা কৃষ্ণ ভক্তৰ মাজত যিটো সম্প্ৰীতি ভাৱ আছে মৰম চেনেহ আছে তাক যিজনে নাশ কৰিব বিচাৰিছে তেনে গুৰুৰ পৰা আপুনি সদায় দূৰ হওক তেনেকুৱা শাস্ত্ৰৰ পৰা দূৰ হওক তেনেকুৱা ধৰ্মগ্ৰন্থৰ পৰা দূৰ হওক তেনেকুৱা সমাজৰ পৰা দূৰ হওক তেতিয়াহে আপুনি নিজেও শুদ্ধ হ'ব পাৰিব আনকো শুদ্ধ কৰিব পাৰিব গতিকে মই এই কথাখিনি নিবেদন কৰিছোঁ যদিহে আপুনি প্ৰকৃত সনাতন হিন্দু হয় তেতিয়াহ'লে মোৰ কথাখিনি আপুনি গুৰুত্বপূৰ্ণ হিচাপে ল'ব
যদিহে আপুনি সনাতনী হিন্দু নহয় তেতিয়াহ'লে আপুনি ক'ত যায় ক'ত খায় তাৰ মই আপোনাক নিবেদন নকৰোঁ, তাৰ বাবে আপোনাক প্ৰাৰ্থনা নকৰোঁ। কাৰণ এই বিশ্ব ব্ৰহ্মাণ্ডৰ মাজত এই ভাৰতত সকলোৱে নিজৰ নিজৰ নীতি নিয়মেৰে চলিবলৈ কি আছে অধিকাৰ আছে। গতিকে যাৰ যি ইচ্ছা হাত দাঙি দাঙি নাচা। গতিকে মই আপোনালোকক নিবেদন কৰিম, কেৱল মই আপোনালোকৰ চৰণত এইটোহে মই প্ৰাৰ্থনা কৰিছোঁ যাতে আমি সকলোৱে এককৈ ঈশ্বৰ ভক্তি কৰিব পাৰোঁ। আমাৰ মাজত যাতে ভিন্নতা নাথাকে, আমি কোনো বেলেগ নহয়, আমি সকলো এক। গতিকে ঐক্যতাৰ ভাৱেৰে থাকি যদি ভক্তি কৰে তেতিয়াহে আপোনাৰ ভক্তি শুদ্ধ হ'ব। কিন্তু মই দুবাৰ এই কথাখিনি আপোনালোকক কৈছোঁ, এনেকুৱা পদবিলাকে আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে। এনে ধৰ্মগ্ৰন্থক আমি ধৰ্মগ্ৰন্থ বুলি স্বীকাৰ কেতিয়াও কৰিব নালাগিব। আৰু এনেকুৱা ধৰ্মগ্ৰন্থই যদি মানুহক বিশৃংখলতাৰ সৃষ্টি কৰিবলৈ শিকাইছে তেতিয়াহ'লে কেতিয়াও ধৰ্মগ্ৰন্থ নহয়। ইয়াকে আপোনালোকৰ ওচৰত নিবেদন কৰি পুনৰ লগ পোৱাৰ আশাৰে মই ভিডিঅ'টো সমাপন কৰিছোঁ। আকৌ লগ পাম। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, যাতে মোৰ পুনৰ ভিডিঅ' আপোনালোকে চাব পাৰে। ওম নমঃ শিৱায়, ওম শ্ৰীকৃষ্ণায় নমঃ, ওম তৎসৎ।